ৱেলকাম টু চনকা ৰোড। আৰু চনকাত আহিলে চাই লওক ৰাস্তা কেনেকুৱা হয়, পাহাৰ শিল মাজেদি আহি থাকিব লাগিব। আৰু দেখিবলৈ পাইছে আপোনাৰ এখন গাড়ী আহিলে এখন হেৰি নাম ট্ৰাক আহিছে, এখন হেৰি যাব নোৱাৰে। আপোনালোকে এখন ডাঙৰ গাড়ী লৈ আহিলে মানে অকণমান অসুবিধাহে, তেওঁ আহিব পাৰে যিহেতু ডাম্পাৰ আহিব পাৰে, চালটাও আহিব পাৰে, মানে অকণমান বেলেগ এখন গাড়ী আহিলে অসুবিধা হয়। দেখিছে আপোনালোকে আহিলে চাই চিন্তি আহিব কি গাড়ী লৈ আহে। এনেকুৱা আহিলে অলপ চিচিটো বেছিকৈ আহি লৈ আহিব। দেখিছে কি মজাও আছে যেনিবা এনেকুৱা জেগাত আহে। আৰু এতিয়া লাহে লাহে নামি যাব লাগিব তললৈ। চনকা আহি সেইকাৰণে ভাল লাগে, কি ধুনীয়া পাহাৰ কাটি। আৰু মানুহ আজি বিহু যদিও যথেষ্ট আহিছে, আপোনালোকে দেখিবলৈ পাইছে যিহেতু। তো হেল্ল' গাইজ, আপোনালোক সকলো লোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আজি যাবলৈ ওলাইছোঁ চনকা আৰু মটৰ ব্লগ অলপ কৰিম বোলো। আৰু এই সকলোকে বিহুৰ শুভেচ্ছা জনালোঁ, মাঘৰ বিহুৰ শুভেচ্ছা জনাইছোঁ। আৰু এফালেদি সোমাই দিব লাগিব, যিসকল নতুনকৈ আহে চাই লওক জাগিৰোড দলংখনৰ এইফালে কাষেদি সোমাই দিব লাগিব। ধুনীয়াকৈ আমি ৰাইট চাইডে সোমাই পেলাই যামগৈ এইফালেদি। আৰু এইটো ৰাস্তাদি যাব লাগিব। আৰু যোনফালে নাহক জাগিৰোড দলংখনদি এইফালে গ'লে এইটো হয় আমাৰ মৰিগাঁও পিনৰ পৰা চমু হয়। আৰু এইফালে দেখিবলৈ পাইছে এইফালে চন্দ্ৰপুৰ যাব পাৰে, নাৰেংগী যাব পাৰে, যিহেতু গুৱাহাটীত যাব লগা হ'লেও যাব পাৰিব। আৰু 2 লেনৰ ৰাস্তা হয়। আৰু বিহু বুলি মানে আজি অকলে মানে চনকা পিনে আহি গৈছোঁ। আৰু চনকাত আপোনালোকক গৈ আছোঁ, কি পাওঁ সকলোখিনি দেখা যাবলৈ চেষ্টা কৰিম। আৰু এতিয়া পিকনিকত যাওঁ হ'লেও মানে আহোঁতে অলপ দেৰি হ'ল যিহেতু। আৰু গাইজ আহি পবিতৰা এইখিনিৰ পৰা আৰম্ভ হৈ যায়। এই গছকেইডাল আগত দেখিছে, এইখিনিৰ পৰা পবিতৰা আৰম্ভ হৈ যায়। আৰু এই কাষৰ ভিউটো চাওক, এইফালে ভিউটো চাওক, এইফালে ভিউ চাওক, নাইবা চব মাকৈ খেতি এই চাইডটো গোটেইটো। এখন নদী নে বিল কিবা এখন, মানে আগৰ ভিউটো চাওক। আগৰ কি ৰিলচ বনাব বহুত ভাল, কিন্তু অকলে আহিলোঁ নে যিহেতু। আৰু এবাৰ জুবিন দাৰ অবিহনে আমি বিহু পাতিব লগা হৈছে, বহুত বেয়া লাগিছে। আৰু গাইজ দেখিবলৈ পাইছে সন্মুখত এতিয়া মায়ং পাই গ'লোঁ। এতিয়া ৰাইট চাইডে যাম আমি, কাৰণ আমি চনকা যাবলৈ গ'লে লেফ্ট চাইডে গ'লে পবিতৰা পাব। এই চাইডটো এফালে আৰু ধুনীয়াকৈ এতিয়া যাই থাকোঁ। মানে আপোনালোকক যিখিনি মেইন জেগা তাত আপোনালোকক ভালদৰে দেখাই দিম কি আৰু ৰোডটো কেনেকুৱা আপোনালোকক ধুনীয়াকৈ দেখাই দিম। ডাঙৰ গাড়ী যাব পাৰে নে সকলোখিনি দেখাই দিম আপোনালোকে। ভিডিঅ'টো শেষলৈ চাই থাকিব। আৰু যিসকলে চনকা আহিলে বাৰু ঠিকে আছে, যিসকলে অহা নাই ধুনীয়াকৈ আহিব পাৰিব। আৰু মোৰ 2022, 23, 24 সকলোতে এটা ভিডিঅ' বনোৱা হৈ আছে, আপোনালোকে চাব পাৰে কেনেকুৱা আছিল আগত চনকা আৰু এতিয়া কেনেকুৱা কিমান উন্নত হ'ল, সকলোখিনি চাব পাৰে। আৰু বেছি নাই, 3-4 কিলোমিটাৰ আছে। মই আপোনালোকক আগত যাই পেলাই দেখাই আছোঁ বলক। আৰু এয়া আপোনালোকৰ যিটো মই এয়া ৰাইট চাইড আহিব লাগিব বুলি কৈছিলোঁ, তাৰ পৰা বেছি নালাগে, 1-1.5 কিলোমিটাৰ আহিলে এইফালে যাব লাগিব চনকা। এইফালে লাগিব চনকা যাব। আপোনালোকৰ এই টেম্পু এখন আছে, তাৰপাছত গৈ আছোঁ এইফালে এইটো ৰাস্তাতে চনকা সোমাই দিব লাগিব। আৰু ৰাস্তা ইমান বেয়া নহয়, চিচি ব্লক আপোনালোকে দেখিব পাইছে আগত, কি ধুনীয়া ৰাস্তাটো। এতিয়া অলপ এইখিনি মানে অলপ দেখাই গৈছোঁ, যিখিনি একদম মেইন চনকা পোৱা ওচৰখিনিত আপোনালোকক ভালকৈ দেখাবলৈ চেষ্টা কৰিম। আৰু গাইজ দেখিবলৈ পাইছে এই দলংখনৰ পৰা আৰু 1.5 কিলোমিটাৰমান গ'লে চনকা পাই গ'লোহি। ব্ৰহ্মপুত্ৰ পাৰে হয় যিহেতু এই চাইডে ব্ৰহ্মপুত্ৰ আছে কাষত। আৰু আজি মানুহ কম, কাৰণ হৈছে আজি বিহু। সেইকাৰণে মানে মই মানে বহুত দিন মটৰ ব্লগ কৰা নাই, সেইকাৰণে মানে আহি গ'লোঁ। আপোনালোকে দেখিবলৈ পাইছে চব বালি, কাষত দেখিব চব বালি। আৰু মেইন ৰাস্তাটো পাম। আৰু এইফালে চাবলগীয়া হেৰি বহুত আছে, কাছৰখিলা, নৰসিংহ মন্দিৰ, বহুত কিছু চাবলগীয়া আছে। আপোনালোকে আহিলে সকলোৱে চাই যাব। পবিতৰা আপোনালোকে চিনি পায়। আৰু ভিউটো চাওক, দেখিছে নহয় কি খাতাৰনাক ৰাস্তা। মানে আহিলে অলপ ভালদৰে ৰাস্তাটো সৰু, আপোনালোকে চিন্তা কৰিব নালাগে। আল্টা এইফালে আৰামত আহিব পাৰে, কিন্তু এখন গাড়ী গ'লে এখন হেৰি নোৱাৰে, কাৰণ ৰাস্তাটো সৰু, এখনে যাব পাৰে। আৰু দেখিবলৈ পাইছে এইফালে পানী আছে, কিন্তু এতিয়া ওপৰলৈ যাব লাগিব যিহেতু 1 নম্বৰ গোৱাল লগা আছে। আৰু চাই লওক ৱেলকাম টু চনকা ৰোড। আৰু চনকাত আহিলে চাই লওক ৰাস্তা কেনেকুৱা হয়, পাহাৰ শিল মাজেদি আহি থাকিব লাগিব। আৰু কাষেদি যাই থাকোঁ ধুনীয়াকৈ আমি। এইফালে মোৰ আগৰফালে এইফালে আপোনালোকে দেখা পাইছে, চাই লওক এইফালে ব্ৰহ্মপুত্ৰ পানী দেখাই পাইছে।
আজি পিকনিক খাব আহিছে, কিন্তু অইন দিনাৰ নিচিনা ইমান অহা নাই মানুহবিলাক। আৰু দেখিবলৈ পাইছে আপোনাৰ এখন গাড়ী আহিলে এখন হেৰি ট্ৰাক আহিছে, এখন হেৰি যাব নোৱাৰে। আপোনালোকে এখন ডাঙৰ গাড়ী লৈ আহিলে মানে অকণমান অসুবিধাই, তেওঁ আহিব পাৰে যিহেতু ডাম্পাৰ আহিব পাৰে, চালটাও আহিব পাৰে, মানে অকণমান বেলেগ এখন গাড়ী আহিলে অসুবিধা হয়। দেখিছে আপোনালোকে আহিলে চাই চিন্তি আহিব কি গাড়ী লৈ আহে। দেখিছে পিকনিক খোৱা জেগা আছে, আপোনালোকে খালি পইচা নহ'লে চব ইয়াত ৰন্ধা বঢ়া টেণ্ট সকলো পাই যাব। চনকা পিকনিক স্থলী লিখা হৈ আছে, চনকা বনভোজস্থলীলৈ। আৰু এইফালে তলফালে যাব পাৰে, তলফালে নাযাওঁ কাৰণ মেইন লোকেশ্যনলৈ গৈ আছে। আৰু ৰাস্তা দেখিছে কেনেকুৱা খাতাৰনাক ৰাস্তা, চনকা আহিলে অলপ চিচিটো বেছিকৈ আহি লৈ আহিব। দেখিছে কি মজাও আছে যেনিবা এনেকুৱা জেগাত আহে। আৰু এতিয়া লাহে লাহে নামি যাব লাগিব তললৈ। চনকা আহি সেইকাৰণে ভাল লাগে, কি ধুনীয়া পাহাৰ কাটি। আৰু মানুহ আজি বিহু যদিও যথেষ্ট আহিছে, আপোনালোকে দেখিবলৈ পাইছে। যিহেতু মানে স্কুটি হ'লে এটা মানুহ নামি দিব লাগিব, দুটা মানুহ টানিব নোৱাৰিব। বাইক লৈ আহিলে ভাল আৰু কিন্তু বহুত কৰিছে এইবিলাক দেখিছে, চব বালিচৰ মাকৈ খেতি কৰিছে। ৰাস্তা এনেকৈ হ'ব আপোনালোকে চনকা আহিলে। আৰু কোনোবা যদি অকণমান দূৰৰ পৰাও আহে, মই ৰাস্তাটো কিজাই কৈ দিছোঁ। আৰু মানে নৰসিংহ মন্দিৰ, কাছৰ শিলা, পবিতৰ আহিলে চাই যাব, কাৰণ আমি ওচৰতে আমাৰ ঘৰ হয়, 20-30 কিলোমিটাৰ আঁতৰত, মৰিগাঁও হয় যিহেতু। সেইকাৰণে আপোনালোকে আহিলে ধুনীয়াকৈ চাই যাব। দেখিবলৈ পাইছে মেইন ভিউ পইণ্টটো এইটোৱে। আপোনালোকক সিফালে যাই দেখা দিছোঁ পাহাৰকেইখনৰ মাজতে গৈ পেলাই। আৰু আপোনালোকক গৈ পেলাই মই দেখাই দি আছোঁ। আজিও যিহেতু বিহু বুলি মানুহ আছে বহুত, আৰু খাবলৈ কথা নাই, ৰেষ্টুৰেণ্ট সকলো পাই যাব। ইফালে সিফালে এইটোৱে চনকা ভিউ পইণ্টটো। অলপ তললৈ নামি যাই পেলাই আপোনালোকক দেখাই দি আছোঁ। পাৰ্কিঙৰ সুবিধাও আছে, সিফালে যাই পেলাই দেখাই দিব চেষ্টা কৰিম অলপ। আৰু গাইজ চনকা পিকনিক প্লেচৰ এইটো সাঁকোৰটো আহি পাই গ'লোঁ। আপোনালোকক বেক কেমেৰা দেখাই আছোঁ, অলপ ভিডিঅ'ত চাই যাওক। আৰু দেখিছে চনকাৰ পিকনিক প্লেচটো প্ৰথম এনেকৈ সাঁকোৰ মানে বাৰিষাবিলাক পানী হৈ যায়, মাছ মাছলৈ থাকি যায়, তাৰপাছত পানী হৈ যায়। এইবিলাক আপোনালোকক অকণমান দেখাই দিছোঁ। এইবিলাক কেম্পবিলাকো আছে, কেম্পিং কৰিব পাৰে আপোনালোকে। দেখিবলৈ পাইছে ধুনীয়াকৈ, আপোনালোকে দেখিবলৈ পাইছে এইটো পাহাৰ আৰু মানে এইটো বালিচৰ। আৰু এইবিলাক কেম্পিংবিলাক আছে, আপোনালোকে ৰাতি থকা অসুবিধা, পাৰ্কিং সকলো সুবিধা আছে। কিন্তু ধুনীয়াকৈ আহিব, ধুনীয়াকৈ মৰিগাঁও সকলোতকৈ ডাঙৰ পিকনিক স্পট। ইফালে ধৰক বালিচৰ। এতিয়া বলক ইফালে যাই থাকোঁ, আৰু ভিডিঅ'টো বেছি দীঘল নকৰোঁ, ইয়াতে এণ্ড কৰি দিছোঁ।